एवरीवन रश्मि संजय किचेनर आन एटा भिडिओले आपनालोকক स्वागतम जनालो আজি পূজা নৱমী হল কতো উলাই যোৱাই নাই একেদিন যিহে পেলপেলিয়া বৰষুণ দিছিলে বৰষুণৰ পৰা কতো উলাব পৰা নাই আজি ভাবিছো অকমান উলাই যাও এও মুকু আৰু মই অকমান উলাই যাও মুকু নিউনে নিনু নাজানো অকমান গাড়ীতে এনে ফুৰি আহো আৰু দিনটো আজি কাপোৰ পাৰ ওদালু ইটো হিটো কাম কৰোতে গল দুদিন ধৰি একো মানে বৰষুণত কাপোৰবোৰ তিতি আছে পেনপেলিয়া বৰষুণত আজি অকন বতৰটো ভাল মনটো অকন ভাল লাগিছে ভাবিছো অকন উলাই যাও কলে যাও আপোনালোকক দেখাই আছে আমি উলালো মুকু ফটি অকন ফুয়ে হংগে হেপাক কালি বা ঘৰতে কালি নহয় পৰহি মানৰ পাই আছো এৰো অফিস বন্ধ বতৰটো বেয়া কাৰণে কতো লোৱা নাছিলো এতিয়া ভাবিছো অকন ফুৰি আহোঁগে পূজা বতৰ ঘৰত থাকিব মন নাযায় মুকু এটা কি কয় নাজানো পাইলে যদি বেছি আমনি কয়া যাবই নে মাহাতৰ ঘৰতে তাই অকন থৈ পেলাই আমি অকন উলাই যাম বুলি ভাবিছো কি কয় চাও মুকু মা ঘৰত সোমাওতে মুকু তাতে টোপনি গুচি গল তেও কাৰণে তাইক তাতে খুৱাই পেলাই আমি দুটা অকমান উলাই আহিছো আগতে আমি তো এফালে দি গাড়ীতে চাও আগতেও বাৰু গাড়ীত কিন্তু কেতিয়াবা গাড়ীও উলাব নোৱাৰি কিছু মানে কিছু ৰাস্তা এটো ৰাস্তাৰ আগতে গাড়ী উলাবই নোৱাৰি ইমান ভিৰ হয় কিন্তু এবাৰ তাকে আচৰিত লাগিছে দেখি পেলাই পুৰা ফিৰফিৰিয়ে হৈ আছে ৰাস্তাটো নৰমেলৰ নিচিনা হৈ আছে মানুহবোৰে কৰোনাৰ কাৰণে হয়তো পূজাত উলাই আহা নাই আমিও কতো নানামো বাৰু এনেহে গাড়ীয়ে ঘুৰিম অকমান আগতে আইটিআই পূজাখন বহুত ভাল হয় আৰু বহুত কিবা বেলেগ ধৰণৰ বনাই কিবা ডিজাইন দি পেলাই কিন্তু এবাৰ কতো এটাতো নাই আৰু কতো নাই নগাঁত একদম হেৰেঙা ৰাস্তা আমি আহি আছো উৰিয়াগাঁও বাইপাছে দি আহি আছো বাইপাছ পামগৈ আৰু উৰিয়াগাঁও বাইপাছ আপোনালোকক দেখাম বাৰু লাইট জ্বলিছে দুই এখন গাড়ীত অকমান আন্ধাৰ হ'ব ধৰিছে এতিয়া 5টা বজাই নাই আজিকালি সন্ধিয়া পটককে হৈ যায় আৰু এনেকে ঘুৰি পেলাই এবাক ভাবিছো টাউনৰ মাজেদি যাম গৈ পেলাই ঘৰ যামগৈ আৰু কতো গাড়ীয়ে ঘুৰি পেলাই ঘৰ পামগে আমি এখিনি উৰিয়াগাঁও বাইপাছ পাইছোহি বৰ ধুনীয়া লাগে এখিনি আৰু অকমান আগত আহেতেন বেলিটো যেতিয়া ডুবু হয় সেইটো সময়ত আৰু বেছি ধুনীয়া লাগে একদম ৰঙা পোহৰটো পৰি থাকে স্পীড ব্ৰেকাৰ কাৰণে লৰি গৈছিলে এইটো এটা উৰিয়াগাঁও বাইপাছ আৰু এটা আছে বৰঘাট বাইপাছ আপোনালোকক বৰঘাট বাইপাছটো আগতে দেখাইছো এটা ভিডিঅ নগাঁৱৰ ৰাতিৰ দৃশ্য দেখাইছো দৃশ্য মানে কি আৰু এনে গাড়ীতে গৈ ভিডিঅ' বনাই আছো আজি এইখিনিতে আগতে এইখিনি নগাঁও কলেজৰ চক হয় এইটো ডাঙৰ চক এফালে গুৱাহাটীৰ ৰাস্তা এফালে ডিফুৰ ৰাস্তা আমি গুৱাহাটীৰ ৰাস্তাৰ পৰা এনেকে এপাক ঘূৰি আহিলো গুৱাহাটীৰ ৰাস্তা যদি এতিয়া টাৰ্ণিং লৈ পেলাই নগাঁও কলেজৰ আগেদি যাম পুৰা ৰাস্তাটো ফ্ৰী হৈ আছে একদম জেলেপি লৈ আহিছো পূজা বুলি ক'লে জেলেপি নহলেতো ভালেই নালাগে জেলেপি খাবলৈ মন যায় যদিও মিঠা খাবলৈ মন নাযায় শকতৰ পৰা তথাপি জেলেপি দুখনমান আজি মাৰিলো আৰু মুকু আমাৰ এয়া মুকু তাই নগলে ওলাই আমাৰ লগত টোপনি ধৰিলে কান্দিলেগে গৈ পেলাই আইতাকৰ ঘৰ তাতে তাইক থলো শুই গ'ল তাই টোপনি গুচি গ'ল সেইটো কাৰণে মই আৰু এওঁ এপাক সেই ফুৰি আহিলোগে গৈ পেলাই গাইতে ধুনু এফালে দিয়া এতিয়া বহা আমাৰ মুকু আজিকালি অকমান বহিব পৰা হৈছে পুৰা নোৱাৰে আৰু এনেকে ধৰি থাকিব লাগে এয়া ধুনুকে বহি আছে এতিয়া অকন অভ্যাস কৰা এইফালে চোৱা মোৰ ফালে নহয় এনেকে চোৱা এইফালে পিছলৈ কি চাই আছা ঘূৰি এয়া চোৱা এইফালে যোৱা চিধাকে চোৱা আমাৰ মুকু আকৌ এটা আছে গোটেই পৃথিৱীখন চাৰিওফালে চাই থাকিব কেমেৰা তোলে নাচায় কোনো কাৰণে ফটো মাৰিলেও একেই হয় এনেকে ওপৰলৈ দিব নহয় এনেকে তললৈ দিব নহয় চকুকেইটা মুদি দিব কিন্তু কেমেৰা তোলে নাচায় তাই এতিয়া কলে চাই আছে নাজানো ধুনুকে বহি থাকা এতিয়া অকমান বহি থাকা একে নাম গোৱা বহি থাকা
এতিয়া বাজিছে 10:30 আজি বিশেষ একো বনাবলৈ মন নগলে এওঁ ক'লে খিচিৰিকে খাম দিয়া তাকে বনোৱা খিচিৰি বনালো আৰু তাকে খাম ইফালে ওপৰ ফালে দেখিছে চাগে বেলুন ওলমিয়া আছে পৰহিহে ফুলোৱা বেলুন তেনেকে ওলমাই পেলাই থৈ দিছো মুকুয়ে চাই পেলাই ভাল পায় তাই কান্দিলে মাজে মাজে বেলুন কিটা আনি দেখাই দিও চাৰিফালে এপাক চাই দিয়ে কান্দা বন্ধ হৈ যায় আৰু মাজে মাজে ৰাতি ৰাতি দুই এটা ধূপ ধাপকে ফুটি আছে বাৰু বেলুন আৰু এতিয়া ভাবিছো মুকু অকমান শুইছিলে পৰা আকৌ উঠিলে এতিয়া সহজতে তাই নুখুব এটো কাৰণে ভাবিছো খাই লও খিচিৰি Good morning হৈ থকা নাই দুপৰীয়া হ'ল মই ইয়াক খন্তি আৰু কেচি লৈছো আৰু ইয়াক কেইটামান কাম কৰিলো মানি প্লেন্টৰ সিদিনাখন ৰুই আনিছিলো যে যেটো পেকেটত সেটো পৰা অতৰাই পেলাই এটো মাটিৰ টাবত দিলো আৰু এলোভেৰা কিটা মলাত দিলো নেমু কিটা ৰুৱাই নহল আজি ডাঙৰকে গাত খান্দিব লাগিব আৰু কেইটামান এই সৰু সৰু গিলাছত ডিসপোজেবল গিলাছত দিয়া ক্যাপসিকামৰ গুটি পচাইছো কয়বা নহয় নাজানো বৰষুণটোৰ কাৰণে আকৌ বৰষুণ নিদিলে হ'ল আৰু এটো কচু এটা ভেৰাইটিজ টাইপৰ কচু এটো হ'বগৈ লাগে ভালে আৰু ইফালে মাছৰ বাকচত বেলেগ বেলেগকে ৰুইছো কৰবাত আলু দিছো কৰবাত হেৰি দিছো ফ্ৰেঞ্চ বিন বেচেৰা মা হলেটো বাৰু ভালে বৰষুণটোৰ কাৰণে অকমান মানে ডিস্টার্ব হ'ল আৰু একেদিন এতিয়া গা ধুংগে প্ৰথমতে গা ধুই পেলাই ভাত কিটা বনাই লংগে গা ধুলো গা ধুই পেলাই এতিয়া ভাত বনাবলৈ আহিছো আজি ইলিশ মাছ ললে বহুত দিনৰ পৰা ইলিশ মাছ খাওঁ বুলি কৈ আছিল আজি বেপাৰীটোৱে ইলিশ মাছ পাই ফোন কৰিছে আৰু লৈ আহিব দিলে কণী থকা ইলিশ মাছ ৰেচিপিটো আজি ততেই নাই ইলিশ মাছ খাবলৈ পায় ইলিশ মাছ এনেকুৱা দিনত খাবলৈ খুবেই মন যায় মই আগতে ভাল পোৱা নাছিলো আজিকালি ভাল পাওঁ আৰু ইলিশ মাছৰ কাৰণে যোগাৰ পাতি কৰি ললো ৰেচিপিটো আপোনালোকৰ লগত শেয়াৰ কৰিম কেনেকৈ বনাও চপিস ইলিশ মাছ লৈছো হালধি নিমখ সানি পেলাই আধা ঘন্টা মান আগতে মেৰিনেট কৰি পেলাই ৰাখিছিলো পেষ্ট বনাবৰ কাৰণে ইয়া বগা সৰিয়হ লৈছো 2 চামুচ কলা সৰিয়হ 1 চামুচ কেঁচা জলকীয়া 3টা শুকান জলকীয়া 3টা নাৰিকল লৈছো আপোনালোকে নাৰিকল নললেও কথা নাই আৰু কেইফুটামান নহৰু আৰু অকমান আদা আৰু লগত নিমখ লৈছো এই কাৰণে সৰু চামুচৰ 1 চামুচ হালধি লৈছো 3টা জলকীয়া এনেকৈ কাটি লৈছো সৰু চামুচৰ 1 চামুচ কলা জিৰা লৈছো আৰু অকমান নিমখ লৈছো নিমখ পেষ্টত দিমে যেতিয়া আপোনালোকে নিমখ হেতু জুখমতে দিব কেনেকৈ দিয়ে পানী দি দিছো পানীখিনি দি পেলাই মই এটা পেষ্টখিনি বনাই লওঁ ইয়া পিচি ললো আৰু এই পেষ্টখিনি এতিয়া মই সেকনি এখনেৰে সেকি লম সেকনিখনে সেকি ললে গুটাও নাথাকে আৰু লগতে সৰিয়হৰ কাৰণে পেটটো অপকাৰো নকৰে আৰু নাৰিকল দিছো যেহেতু নাৰিকল বিলাক ভালকে পিছ নাখাবও পাৰে হেতু কাৰণে সেকনেৰে সেকি ললে ভাল হয় চাওক মই পেষ্টখিনি সেকি ললো সেকনেৰে পিছাৰ পিছত ডাঠ হৈ গৈছিল কাৰণে অকমান মই পানী এড কৰি দিলো ইয়াতে ৰাহি গৰম হোৱাৰ পিছত মিঠাতেল দিলো ইয়াৰ পিছত কালজিৰা আৰু কেঁচা জলকীয়া কিটা দি পেলাই ভালদৰে ভাজি ললো এতিয়া তেলতে অকমান হালধি দি লৰাই লৈছো আৰু সেই তেলতে অকমান পানী দিম পানী দিয়াৰ সময়ত মই দৌৰিব লগা হ'ল মাছখিনি দিয়াৰ ভিডিও কৰাই নহলে পানীটো উতল আহাৰ পিছত কেঁচা মাছখিনি ইয়াত দিলো দিব লগা হ'ল এৱে বাৰু মই দৌৰিলো আৰু ইয়াত অকমান নিমখ দিব লাগিব নিমখ দিয়াৰ লেকে মই নাথাকিলোগে এৱে নিমখটো দি দিছে আমি কেঁচা মাছখিনি পানীটোত দিছো উতল আহাৰ পিছত তাৰ পিছতহে আমি পেষ্টখিনি এড কৰিছো এতিয়া মই যিখিনি পেষ্ট বনাই লৈছিলো সেই পেষ্টখিনি এৱে ঢালি দিলে ইয়াতে এতিয়া গেছটো হাই ফ্লেম কৰি পেলাই উতল আহিবলৈ দিছো এতিয়া উতল আহিছে উতল আহাৰ পিছত আমি এতিয়া গেছটো হাই লো টু মিডিয়াম ফ্লেম কৰিম আৰু মাছখিনি সিজিবৰ কাৰণে ঢাকন মাৰি দিছো 10 মিনিট পিছত এয়া ঢাকন খুলিছো গেছটো লো টু মিডিয়াম ফ্লেমতে আছিল এয়া ধুনিয়াকৈ উতল আহিছে আৰু লগতে মাছখিনিও সিজি গৈছে এতিয়া আমি দুটা কেঁচা জলকীয়া ফালি লৈ ইয়াত দি দিলো আৰু এতিয়া নমাই দিম আপোনালোকে পানীটো নিজৰ জুখমতে দিব পাৰে যিমান থিকনেস লাগে কিছুমানে ইয়াতকে কমকে পানী দিয়ে আমি অকমান জুলিয়া কৰিছো এতিয়া মাছখিনি এটা বাউলত বাকি ললো বহুত ধুনিয়া কালাৰ এটা হৈছে আৰু টেস্টি হ'ব যেনে লাগিছে খাবলৈ আপোনালোকে বুজাৰ বতৰত এনেকৈ ঘৰতে বনাব
আমি এতিয়া ইলিছ মাছৰ সৈতে ভাত সাজ খাই লওঁ এইবাৰ বাৰ্থডে বুলি মোৰ মানে বাৰ্থডেটো এইবাৰ মোৰ অকণমান স্পেচিয়েলেই হ'ল গিফ্ট কেইটামানো পালোঁ আগতেতো তাকো নাপাওঁ আৰু স্পেচিয়েল গিফ্ট এটাও পালোঁ স্পেচিয়েল গিফ্ট মানে নিজে বনোৱা গিফ্ট ভাগিনজনীয়ে তাইৰ নাম শাৰদীয়ে বহুত ধুনীয়া এটা গ্ৰিটিংছ কাৰ্ড এখন বনাই দিছে তাই নিজ হাতেৰে বনাই দিছে চাওকচোন ইমান ধুনীয়া বনাইছে এখন গ্ৰিটিংছ কাৰ্ডখন তাই কালাৰ পেপাৰ খুব ভাল পায় কালাৰ পেপাৰ কাটিং কৰি পেলাই এনেকৈ বনাই দিছে মোৰ বাৰ্থডে বুলি আৰু এটা ফুল মানে পেন ষ্টেণ্ড এডাল বনাই দিছে কাগজেদি বনাইছে ডিজাইনো কৰি দিছে এফালে মণি দি পেলাই ডিজাইন কৰিছে খুব ধুনীয়া লাগিছে তাই এনেকুৱা বস্তুবোৰ বনাই পেলাই ভাল পায় আৰু কিবা কিবি তাই বনাই থাকে মোক ফটো দি থাকে যদি পিছত কেতিয়াবা সময় সুবিধা হয় তেনেহলে তাই বনোৱা আৰ্ট এণ্ড ক্ৰাফটৰ কাটিং এনেকুৱাবিলাক তাই যি বস্তু বনাইছে সেইবিলাক আপোনালোকক নিশ্চয় দেখাম বাৰু আৰু এইটো দিয়াৰ কাৰণে শাৰদীলৈকো মোৰ ফালৰ পৰা বহুত 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 ধন্যবাদ বাজিছে 6:30 মই অকমান আজৰি হৈছোঁ আজৰি মানে কি দিনটোতো ইটো সিটো কামতে গুচিয়ে যায়গে কেনেকৈ দিনটো পাৰ হয় গমেই নাপাওঁ ঠাণ্ডা দিন হোৱাৰ পৰা আজিকালিতো 5:30 বাজোতে 5:30 নাবাজে সোনকালে আন্ধাৰ হৈ যায় খোৱা বনোৱা কৰি থাকোঁতে দিনটো পাৰে হৈ যায় আৰু এতিয়া চাহকণ ভাবিছোঁ খাই লওঁগে চাহ খোৱাৰ পিছতে আকৌতো ভাতৰ যোগাৰ কৰিব হ'লে ৰাতি শুম আকৌ ৰাতিপুৱা হ'ব একেখিনি কামকে সদায় হৈ থকা হৈছে পটককৈ মায়ে আগতে ঠিকেই কয় দিনটো পটককৈ যায় খোৱা বনোৱা কৰি থাকোঁতে যায় এতিয়াও মই ভাবিছোঁ সঁচা একেটা কামকে কৰি থাকোঁতে পটককৈ দিনবোৰ মানে সময়বোৰ কেনেকৈ পাৰ হয় তাকে এওঁকো কৈছোঁ সময়বোৰ কেনেকৈ পাৰ হয় দিনটো গমেই নাপাওঁ আৰু কালি জেলেপি আনিছিলে মানে ভাইটিক আনিব দিছিলোঁ সি সৰহকৈ আনিলে জেলেপিখিনি আৰু মই ভাবিছোঁ জেলেপি দেখিলে মই ৰ'ব নোৱাৰোঁ বাকী মিঠাই মই বৰ এটা ভাল নাপাওঁ কিন্তু জেলেপিখন কিয় নাজানো দেখিলে খাবলৈ মন যায় মনে মনেও খাই আছোঁ আৰু এওঁক দেখাকেও দুখনমান খাইছোঁ ৱেট কিমান বাঢ়ে ভগৱান জানে আৰু এনেই ৱেট অকণমান কমিছিলে যদিও এতিয়া ৱেটটো আকৌ বাঢ়িব আৰু আজি খোৱা ৰাতিলৈ যোগাৰ কৰোঁগৈ এতিয়া ভাবিছোঁ অকণমান সময় পাইছোঁ ব্লগটো অকণমান মানে ভিডিঅ' অকণমান কৰি থওঁ আৰু এতিয়া যাওঁ চাহ অকণমান খাওঁগৈ এওঁৰ লগত জেলেপি দুখনমানো মাৰি লওঁ আৰু আজি ভাবিছোঁ ব্লগটো ইমানতে শেষ কৰোঁ পুনৰ এটা নতুন ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিম আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই থাকিব যদি ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু প্লিজ যদি আকৌ আমাৰ ভিডিঅ'বোৰ চাই থাকিবলৈ বিচাৰে আৰু যদি নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিব থেংক ইউ বাই বাই